নমস্কাৰ মৰমৰ অকণিহঁত মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছো তোমালোকৰ এই ঝংকাৰ পাঠ্যপুথিখনৰ ৮ নম্বৰ অধ্যায়ৰ দ্বিতীয় অংশটি আহাচোন এই অংশটিত কিনো আছে চাও পাঠ ১ ঋতু আহে ঋতু যায় ইয়াত পাঠটিৰ নাম কি কৈছে ঋতু আহে ঋতু যায় এই ঋতুসমূহৰ বিষয়ে আমি নিশ্চয় এই পাঠটিত শিকিম আহাচোন কিনো আছে পাঠটিৰ ভিতৰত চাও ইয়াতে প্ৰথমতে দেখিছা এটা ধুনীয়া পদ্য আছে নহয়নে আৰু ধুনীয়া ছবি আছে এই ছবিখন দেখি কেনেকুৱা লাগিছে বাৰু বৰষুণ দি আছে খাল বাই আছে নহয়নে আৰু পথাৰত ৰোৱনীয়ে ৰুই আছে ঠিক তেনেকৈ এই ছবিখনত চোৱা ৰাতিৰ ছবি যেন লাগিছে নহয়নে জোনবাই ওলাইছে তৰা ওলাইছে নহয় জানো আহাচোন আমি পদ্যটোত কিনো আছে গাই চাও চ'ত বহাগত ঋতু বসন্ত বিৰিষে সলাই পাত জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত শাওণ ভাদত বৰ্ষা ঋতু খেতিৰ বাবে ভাল আহিন কাতিত শৰৎ ঋতু ভৰে শেৱালিৰ ডাল আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে কেনেকুৱা লাগিল বাৰু তোমালোকৰ পদ্যটি নিশ্চয় ভাল লাগিল নহয়নে তোমালোকেও এনেদৰে গাবলৈ যত্ন কৰিবা এতিয়া চাও আহাচোন পদ্যটিত কিনো কথা কৈছে প্ৰথমতে কৈছে চ'ত বহাগত ঋতু বসন্ত তাৰ মানে আমাৰ অসমীয়া মাহ কেইটা তোমালোকে জানানে কি 12টা মাহ আছে যে অসমীয়াৰ কি বাৰু বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন চ'ত এই 12টা মাহ আছে আৰু এই 12টা মাহৰ লগত কোন কেইটা মাহ কোনটো ঋতুৰ লগত মিল আছে পদ্যটিত ধুনীয়াকৈ লিখি থোৱা আছে আহাচোন প্ৰথমতে চাও চ'ত বহাগত কি ঋতু বসন্ত ঋতু তেতিয়া কি হয় বিৰিষে সলাই পাত তেতিয়া সেই বসন্ত ঋতুৰ সময়ত গছ-গছনিয়ে পাত সলাই মানে কুঁহি পাত মেলে নতুন পাত ওলাই গছ-গছনিত নহয়নে এইবাৰ চাও আহা জেঠ আহাৰত গ্ৰীষ্ম ঋতু ফল পকে নানা জাত জেঠ আহাৰত কি ঋতু গ্ৰীষ্ম ঋতু আৰু তেতিয়াই বিভিন্ন ধৰণৰ ফল-মূল সমূহ পকে মনত পেলোৱাচোন কি ফল-মূল তোমালোকে খোৱা আম কঁঠাল লিচু জামু নহয়নে বিভিন্ন ফলসমূহ এই গ্ৰীষ্ম ঋতুৰ সময়তে পকে আৰু কোন কেইটা মাহ গ্ৰীষ্ম ঋতুত জেঠ আৰু আহাৰ এইবাৰ চাও আহাচোন শাওণ ভাদত বৰ্ষা ঋতু শাওণ ভাদত কোনটো ঋতু পৰিছে বৰ্ষা ঋতু খেতিৰ বাবে ভাল কি কাৰণে ভাল শাওণ ভাদত বৰ্ষা ঋতুৰ সময়ত খেতিৰ বাবে কাৰণ সেই সময়ত বৰষুণ দিয়ে এই ছবিখনলৈ চোৱা এইখন কোনটো কালৰ ছবি যেন লাগিছে বৰ্ষা ঋতুৰ নহয়নে এতিয়া চোৱাচোন ইয়াতে হাল বাইছে ৰোৱনীয়ে ৰুইছে নহয়নে খেতি কৰিছে খেতিৰ বাবে বৰ্ষা ঋতু ভাল ঠিক তেনেকৈ আহিন কাতিত শৰৎ ঋতু ভৰে শেৱালিৰ ডাল আহিন কাতিত কি ঋতু শৰৎ ঋতু আৰু সেই সময়ত কি হয় শেৱালি ফুল ফুলি ডাল ভৰি ভৰি ফুলে আৰু তলত সৰে এই ছবিখনলৈ চোৱা এইজোপা শেৱালি ফুলৰ গছ আৰু ইয়াতে কি দেখিছানে এইবিলাক শেৱালি ফুল কেনেকৈ তলত পৰি আছে নহয়নে এইবাৰ চাও আহাচোন আঘোণ পুহত ঋতু হেমন্ত আঘোণ পুহত কোনটো ঋতু পৰে হেমন্ত ঋতু আৰু তেতিয়া কি হয় নিয়ৰ কুঁৱলী পৰে সেই সময়ত কি হয় নিয়ৰ কুঁৱলী পৰে যেতিয়া হেমন্ত ঋতু হয় তেতিয়া নিয়ৰ কুঁৱলী পৰিবলৈ আৰম্ভ হয় আৰু মাঘ ফাগুনত শীত ঋতু গছৰ পাত সৰে আৰু মাঘ ফাগুনত কি হয় শীত ঋতু আৰু তেতিয়াই গছৰ পাতবিলাক সৰিবলৈ ধৰে গম পালানে এতিয়া তোমালোকে আমি যেনেকৈ 12টা মাহ পালো ঋতু কেইটা পালো আমি 6টা পালো কি বাৰু গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত আৰু বসন্ত গম পালাই নহয় তোমালোকে কোন কেইটা মাহত কোনটো ঋতু পৰে এইফালে চোৱাচোন আমাৰ
কৈছে যে আঘোণ পুহত ঋতু হেমন্ত নিয়ৰ কুঁৱলী পৰে এইখন ছবিখন চোৱা নিয়ৰ কুঁৱলী পৰে মানে ঠাণ্ডাও আৰম্ভ হয় নহয় জানো আৰু মাঘ ফাগুনত কি ঋতু বুলি কৈছে শীত ঋতু আৰু তেতিয়াই গছৰ পাতসমূহ সৰিবলৈ ধৰে চোৱা ইয়া গছ কেইজোপাত পাত আছে নে নাই সৰিলে নহয়নে আৰু কেতিয়া হ'ব বসন্ত ঋতুৰ সময়ত এই গছসমূহত নতুন পাত আহিব আকৌ তোমালোকে নিশ্চয় বুজি পালা নহয়নে এইবাৰ চাও আহাচোন 12 মাহৰ নামবোৰ এফালৰ পৰা লিখো আহা ইয়াতে আমাৰ মাহ কেইটা আছিলে অসমীয়া 12টা আৰু সেই 12টা মাহৰ নামবিলাক আমি ইয়াত এফালৰ পৰা লিখিম তোমালোকে চোৱাচোন 1 নম্বৰতে বহাগ এটা মাহৰ নাম আমাক লিখি দিছে বাকি মাহসমূহৰ নাম লিখো আহা বহাগৰ পাছত কোনটো মাহ জেঠ নহয়নে তাৰ পাছত কোনটো বহাগ জেঠ আহাৰ নহয় জানো আহাৰ তাৰ পাছত কোনটো মাহ পৰে শাওন শাওন তাৰ পাছত ভাদ তাৰ পাছত আহিন আহিন তাৰ পাছত কোনটো মাহ কাতি ইয়াতে আমি কি লিখিম কাতি মাহ পৰে আহিনৰ পিছত তাৰ পাছত কোনটো মাহ পৰে আঘোণ আঘোণ তাৰ পাছত কোনটো মাহ বাৰু পুহ তাৰ পাছত মাঘ তাৰ পাছত কি মাহ পৰে ফাগুন ফাগুন আৰু একেবাৰে শেষত কোনটো মাহ চত নহয়নে আমি লিখিলো নে 12টা মাহ চোৱাচোন আমি পঢ়ি চাওঁ আহাচোন বহাগ জেঠ আহাৰ শাওন ভাদ আহিন কাতি আঘোণ পুহ মাঘ ফাগুন আৰু চত তোমালোকেও তোমালোকৰ পাঠ্যপুথিত এনেদৰে লিখি ৰাখিবা এইবাৰ চাওঁ আহাচোন তলৰ কোনটো ছবিয়ে বৰ্ষাকালক বুজাইছে ইয়াত আমাৰ দুখন ছবি দি থোৱা আছে নহয়নে চোৱাচোন কোনখন ছবিয়ে বৰ্ষাকালক বুজাইছে চিনি পাইছানে এইখন ছবিয়ে কাৰণ ইয়াত বৰ্ষা ঋতুত আমাৰ কি হয় খেতিৰ বাবে উপযোগী হয় নহয়নে ইয়াতে চোৱাচোন পথাৰত ৰুই থৈছে নহয় জানো গতিকে আমাৰ খেতিৰ বাবে উপযোগী আৰু পানী বৰষুণ দিয়াৰ বাবে পানী হয় গতিকে বৰ্ষা কালৰ ছবি এইখন এইবাৰ কোৱাচোন তোমালোকে মোক আহাৰ মাহৰ পিছৰ মাহটো কি আমিতো শিকি আহিছিলো 12 মাহ নহয় জানো কোৱাচোন আহাৰ মাহৰ পিছৰ মাহটো কি আহাৰৰ পিছত শাওন নহয়নে গতিকে আমি কত শুদ্ধ চিন দিম কত আছে শাওন কত আছে জেঠ মৰমৰ অকণিহঁত এই অংশটি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অংশ লৈ পুনৰ আহিম ধন্যবাদ